নমস্কাৰ মোৰ ইউটিউব চেনেল ৰজত ব্লগতে আপোনালোক সকলোকে স্বাগতম জনাইছোঁ বন্ধুসকল আৰু যিসকলে নতুনকৈ আহিছে চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই সোনকালে ছাবস্ক্ৰাইব কৰি দিব আৰু বেল আইকনটো দবাই দিব যাতে মোৰ ভিডিঅ' নটিফিকেশ্যনবোৰ আপোনালোকে আগতীয়াকৈ পায় আৰু বন্ধুসকল আজি যোনটো ৰেচিপি বনোৱা হ'ব মানে লাই শাকৰ লগত চিকেন আৰু এতিয়া মানে চিকেন ল'ব গৈ আছোঁ আৰু লগতে তপন ভাই আহিব অলপ পাছত যিটো লেভেলৰ গৰম দিছে মানে বন্ধুসকল সেইফালে চাব পাৰিছে ৰাতি মানে যি হাৰে বৰষুণ দিছিলে তাৰপিছত এইফালে কাৰেণ্টটো নাই যেনে তেনে অলপ চাৰ্জ আছে তথাপিও ব্লগটো ষ্টাৰ্ট কৰি দিলোঁ প্ৰায় 10 দিন হ'ল মানে ভিডিঅ' দিব পৰা নাই অলপ ফাইনেন্সিয়েলি ইছ্যু কিবা এটা চলি আছিলে আৰু তাৰ কাৰণে দিব পৰা নাই বেয়া চেয়া নাপাব আৰু এতিয়া শেষলৈ চাই থাকিব গম পাব কেনেকৈ কি বনাওঁ এইটোৱে আৰু আনিব গৈছিলোঁ লাই শাক কিন্তু আনিলোঁ সৰিয়হ এইফালে চাব এই ইয়াক আনিব দিছিলোঁ লাই সদায় ওলাই কিন্তু আজি সৰিয়হ ওলাই গ'ল মানে আৰু লাইটো নাই সেইকাৰণে লাহেকৈ আৰু লাইটো পাহৰি গ'লোঁ আৰু যিটো লেভেলত গৰম দিছে মানে যি পাওঁ তাকে খাম আৰু মানে এতিয়া লাই সৰিয়হ আনিছে যিহেতু চলি যাব বাৰু একো নাই আৰু এইফালে চাব চিকেন লৈ আনিছিলোঁ সৰিয়হৰ লগত চিকেন মজা লাগিব না বহুত দিন হৈ গ'ল দেই বহুত দিনৰ মূৰত বহুত মিছ কৰি আছিলোঁ আৰু আপোনালোককো বহুত মিছ কৰি আছিলোঁ বন্ধুসকল যিহেতু এক্টিভ নাথাকিলে নিজকে বেয়া লাগি থাকে ন তাৰ কাৰণে কি কয় ব'ল ষ্টাৰ্ট দিওঁ আৰু সোনকালে দেৰি কৰি লাভ নাই ব'ল আৰু বন্ধুসকল ৰেচিপিৰ কাৰণে কি আছে সকলোখিনি আপোনালোকক ইনগ্ৰেডিয়েণ্টছখিনি দেখাই আছোঁ এইফালে আছে খুন্দনা মিঠাতেল কেঁচা জলকীয়া আছে পিঁয়াজ আছে তাৰপিছত এইফালে নহৰু আদা হালধি নিমখ তাৰপিছত এইটোৱে আজি যোনটো মেইন বস্তুটো বনোৱা হ'ব যে এইটো সৰিয়হৰ লগত মানে চিকেন আৰু এইফালে দেখিব পাৰিছে চিকেন ধুনীয়াকৈ চব চাফ চিকুণ কৰি আমি চিকেনৰ লগত সৰিয়হ নেকি সৰিয়হৰ লগত চিকেন নহয় চিকেনৰ লগত সৰিয়হ বন্ধুসকল এইফালে চাব গেছ গোটেই ৰেডি একদম মানে ছেটআপ ওচৰতে কৰি থৈ দিছোঁ আৰু এইফালে চপিং বৰ্ড লগতে দাটো আছে আৰু গম পাইছে আগতে যিসকলে মানে ৰেচিপি ভিডিঅ' চাইছিলে তেখেতসকলে মানে গম পায় আৰু কোনটো দা আমি ইউজ কৰোঁ এইটোৱে আৰু এতিয়া এইকেইটাই সোনকালে এইকেইটা কাটি মেলি ৰেডি কৰিব লাগে তাৰপিছত বনোৱাটো দেখাম আৰু পূৰা কমপ্লিট প্ৰচেছটো এইফালে চাবচোন বন্ধুসকল প্ৰথমতে এইফালে আদাখিনি সৰু সৰুকৈ কাটি লৈছে আৰু যিহেতু মানে খুন্দনাত খুন্দা হ'ব যে আজি একেবাৰে মানে গেছৰ ওপৰতে থৈ মেলি কাটা ষ্টাৰ্ট দিছে আৰু এইফালে ৰখি নাই চবৰ যোগাৰ বেলেগ বেলেগ থাকে আৰু এইফালে চাব একফালৰ পৰা লৈ মানে কাটি গৈ আছে আৰু পিঁয়াজটো বুজিছে নাই পিঁয়াজটো এনেকৈ কৰিম মানে পিঁয়াজটো মানে আজি নাকাটো পিঁয়াজটো খুন্দনাতে খুন্দি দিম পিঁয়াজৰ কিবাটো ওলাই দিলোঁ মানে এইটো কি কয় কচোন মাজৰ চিল্কাটো আৰু চিল্কা নহয় ভাই এইটো কি বুলি কয় গুদা নেকি যাৰ যাৰ কান্দিব মন আছে এনেকৈ পিঁয়াজ কাটি গোটেই চকুৰ পানী ওলাই দিলে হ'ল নেকি মানে এইটো যদি কান্দি পিনি অকণ পিঁয়াজ কান্দি পিনি তাৰপিছত ছোৱালী এটা ল'ৰাক ফোন কৰে তোমাৰ কথা মনত পৰে বহুত কান্দিছোঁ কিন্তু পিনি পিঁয়াজ কাটি লৈ গম পাইছে নাই মহা চালোঁ মাল ছোৱালীবিলাক চালে বেয়া খং উঠিছে এই বেয়া নাপাব ধেমালি চলিয়ে থাকে নেকি আমাৰ চব চলে এইফালে নহৰুটো প্ৰথমতে খুন্দা হ'ব ইয়াত লোকেল মিক্সি আজিকালিহে মিক্সি ওলাইছে আগতে মানুহে এনেকৈ বেছি কৰিছিল আৰু পেকেট মছলা খোৱাতকৈ একচুৱেলি এনেকৈ খুন্দি খোৱাই ভাল নেকি পেটৰ কাৰণে বহুত বেয়া নহয় এইটো মানে আমি নিজে চাই আছোঁ ন ভাই এই জলকীয়াখিনিও ইয়াত দি দে এইফালে জলকীয়াখিনিও দি দিছোঁ ৰজত ভাই জলকীয়া দিছিলে আৰু আদাখিনিও দি দিব পাৰিলি হয় ভাই ইয়াতে দিম অকণ খুন্দিব দিলোঁ ভাই মেচিন নহয় দে জোৰত দে গাৰ জোৰত দে ভাতে খোৱা নাই নেকি ৰাতিপুৱাৰ পৰা গাৰ এনাৰ্জি কম হৈ গ'ল এইটো গাড়ী ভাই বহুত দিন পিছত ভিডিঅ' বনাইছোঁ নাই আজি মানে এটা কথা ক'ব গ'লে তোক কেনে লাগিছে মই নাজানো মোক কিন্তু আজি মানে অলপ এলাহ টাইপ লাগিছে মানে গৰম যিহেতু এইটো কাৰণে মানে বহুত দিন হৈ গৈছেতো চাব আদা দি দিলেগৈ ইয়াত আকৌ পিঁয়াজটো দি দিম পিঁয়াজটো অলপ দি খুন্দিম বেছি কিবা খুন্দিব নালাগে অলপ কৰিলে হ'ল আৰু পিঁয়াজটো মানে অকণ কিবা হ'লে হৈ গ'ল
এইটো ভাই মছলাটো চাই কেনেকৈ লাগিছে জানো এই মিক্সাৰ চানা খাওঁ নহয় আমি সেই এনেকাই লাগিছেগৈ একেবাৰে আচ্ছা এনেকা কৰি ন এইটো পুচকাৰ ভিতৰত ভৰাই পানীটো লগাই খালে কেনে লাগিব আলু পিটিকা কৰি পেলাই ন আলুটো নহয় অকল এইটোৱে এইটো খালে দৌৰিব লাগিব আৰু কেলৈ কি যিহেতু ইমানেই গৰম পৰিছে এইটো কাৰণে ইফালে চাবচোন সৰিয়হ শাকখিনি চাই পেলাই ইমান মজা লাগিছে ৱাও কম্বিনেশ্যনটো মজা হ'ব মানে খাবৰ কাৰণে ভাই গৰমত বেছি কথাই ক'ব মন যোৱা নাই আজি চাব গেছ হৈ গ'ল অন আৰু এইফালে ভাত বহাই দিছে মানে ভাতটো বহাই পিনে কামটো উলটা হৈ গ'ল ভাতটো আমি এইখিনি কৰি দিম নেকি একফালে কৰিলেই হ'ল এতিয়া এইফালে যোনটো ইনগ্ৰেডিয়েণ্ট যোনটো ৰেচিপি বনোৱা হ'ব যে সৰিয়হৰ লগত মাংসটো কেৰাহীটো কেৰাহীটো অকণ গৰম হ'ব দিম ইয়াত গৰম হৈ যাব মানে যিহেতু পানী আছে যে এইটো শুকাই যাবগৈ প্ৰথমতে এইফালে কেৰাহী গৰম হৈ গ'ল প্ৰথমতে ইয়াত যাব মিঠাতেল তেলটো ইমানে হৈ যাব বেছি নিদিওঁ নাকত ধৰি গৈছে পূৰা চেৰচেৰাই তেলটো অকণমান অৰিজিনেল যেন পাইছোঁ আজিকালিতো চব ডুপ্লিকেট তেল এইফালে প্ৰায়ভাগ গৰম হৈ গ'ল বন্ধুসকল এতিয়া এইফালে আদা নহৰু আৰু এই জলকীয়া যোনকেইটা পিছা আছিলে যে এইটো প্ৰথমতে দি লৈছে আৰু ইয়াত এইফালে চাবচোন পূৰা নাকত ধৰিছে ভাই তেলটো কি তেল হৈছে ধাৰা ধাৰা সেইটো কাৰণে খাৰা খাৰা ধৰিছে দিলোঁ ইয়াক অলপ এটা দি এনেকৈ লাৰ দিব আৰু গোল্ডেন ব্ৰাউন কালাৰ হ'ব লাগিব এইফালে এতিয়া যাব হালধি ইংলিছত কয় এইটো টাৰ্মেৰিক পাউডাৰ তই নিমখ বেছি নিদিবি ভাই নাই নিমখটো বেছি নহয় ন হালধি নিমখ দিয়া হ'ল এইফালে মইতো জনা দিলে খাই দিব পাৰোঁ পূৰা নাকত ধৰিছে ভাই এইফালে সৰিয়হ আগখিনি চাইডকৈ থৈ লৈছেগৈ আৰু এতিয়া যাব এইফালে চিকেন কি হ'ল ভাই মাংসখিনি মানে পূৰা মছলাৰ লগত মিক্স হৈ গৈছে এইফালে কাৰিকৰ দেখিছা নাই পূৰা কাহি আছে এইফালে জলকীয়া হৈছে যে পূৰা নাকত ধৰিছেগৈ এইফালে চাবচোন বন্ধুসকল ফ্ৰাই কৰোঁতে মানে মাংসৰ পৰাই পূৰা তেল ওলাই গৈছে এইফালে চাব পাৰিব ন ব্ৰইলাৰৰো তামাম তেল হৈছে আৰু তেল হোৱা বস্তু বেছি খোজকাঢ়িব নোৱাৰে বেছি মানে ছোৱালীবিলাক কৈ দিছোঁ মানে তেল নাবাঢ়ি নহ'লে ব্ৰইলাৰ হৈ যাব ন কথা কিছুমান কওঁ আৰু দেই তই কি কথা কিছুমান পূৰা জেগাত দিয় দেই বেছি তেল হ'লে ব্ৰইলাৰ হৈ যাব আৰু এতিয়া এইফালে চাবচোন এই সৰিয়হ শাকখিনি এই ইয়াত চাব দি দিলেগৈ ৱাহ মানে একেলগত নিদিওঁ মানে অলপকৈ দি গৈ আছে আৰু এইটোৱে আছিলে মানে এইটো দি অকণ উলট পালট কৰিম মানে এইটো অকণ গধুৰ মানে সৰিয়হ শাকখিনি কি মানে কাটি দিয়া নাই মানে ডাইৰেক্ট লগাই দিছে একেবাৰে
মায়ে কৈছে মানে আমি বনাইছোঁ ন মাৰ কাৰণে ভাল হৈছেগে বুলি কৈছে আৰু শ্বৰ্টকাট হৈ গ'লগে এইফালে মানে বন্ধুসকল চিকেন বনাই আছে ন মানে কিবা সৰিয়হৰ লগত এইফালে চাবচোন পুৰা পৃথিৱী হিলাই দিছে মানে আজি সি যেতিয়াও মানে বনাই ন গোটেই গেছৰ পৃথিৱীটোৱে হিলাই দিয়ে এইটো কাৰণে এইটো ধৰিবৰ কাৰণে কিবা বস্তু এটা লৈ আনিছে আৰু এতিয়া লাষ্টত চাব এইফালে প্ৰথম ওলোৱা সৰিয়হ আৰু এইটো ছেপ্টেম্বৰৰ 11 তাৰিখ চাইও ভাল লাগিছে দেই এই গ্ৰেভিটা বাহ এইফালে ৰবা এইটো পেলাই দিমগৈ এইফালে চাব ভাত পূৰা বহাই দিছিলে যে উতলিলে আৰু এইফালে অকল চাবচোন পূৰা ফ্ৰাই কৰি কৰি মানে শুকাই গ'ল লাষ্টত ইয়াত পানী দিয়া হ'ব নেকি হয় তেলো কমাই দিলোঁ ফ্ৰাই কৰি কৰি মানে তেল আছিলে মানে এইটো শাকে এডজাষ্ট কৰি ল'লে পানীটো ৰজত ভাই ঢালি দিয়ে অলপ কিমানটো দিম চাবি দেই ভাই সেই হ'ব ন এতিয়া এইটো অলপ টাইম সিজিব তাৰপিছত ৰেডি আৰু আমাৰ নেকি মানে এইটো অকণমান এইফালে চাব সৰিয়হৰ লগত যোনটো চিকেন বনাইছিলে যে ৰেডি আৰু এইটো এইয়া গেছ হৈ গ'ল অফ প্ৰথম তাৰপিছত এইফালে সৰু সৰুকৈ মানে পিঁয়াজ কাটি লৈছোঁ যিহেতু নেকি আৰু এইফালে চাব কলপাতখিনি মানে অকণ জিঅ'ত হেক দিছোঁ মানে হেক দি পিনি নৰম কৰি লৈছোঁ যাতে ফাটি নাযায় আৰু নেকি সিজাই লৈছোঁ মানে এইটোৱে আৰু ব'ল ৰেডি কৰিব লাগে আৰু সোনকালে আৰু এইফালে চাব আমাৰ ছেটআপটো চাবচোন বন্ধুসকল যোনটো খোৱা ছেটআপটো যে প্ৰায়ভাগ ইয়াতে কৰা হয় যিহেতু এইফালে চাব তাৰপিছত ইয়াত এইয়া পিঁয়াজখিনি এইফালে চাব কলপাতত মানে দুইজনৰ কাৰণে লৈ ল'লোঁ ধুনীয়াকৈ ল'লোঁ মই এইফালে চিকেনৰ লগত মানে সৰিয়হ টেষ্ট কৰিছোঁ মজা মজা ন বহুত দিনৰ মূৰত যে আৰু নতুন লাই লাই নহয় সৰিয়হ কিবা কিবা গৰমত মানে ইয়াৰ মাথাৰ তাৰকেইটা হিলি গৈছে বন্ধু নকবি আৰু মাথাৰ তাৰ ছিঙি গৈছে ভাই অকণ খাই পিনি কৈছোঁ অকণ এইফালে সৰিয়হ তাৰপিছত এনেকৈ ভাত লগত লৈ পেলাই এয়া কেনে লাগিছে অকণ কৰি আছোঁ সৰিয়হ মাংসৰ লগত ভাল লাগিছে বহুত আমেজিং সোৱাদ কথা কোৱাত নাই আৰু মানে এক ফালৰ পৰা যিমানখিনি পাৰিছোঁ ভৰাই গৈ আছোঁ আৰু চিকেন লগত আজি মছলাখিনি চাইছে আপোনালোকে কেনে মছলা দিছে পিঁয়াজটো পিঁয়াজটো খা মোৰ পিঁয়াজ একে
মজা খা দে পুৰা তলত বহি গৈছোঁ মানে একেবাৰে পিঁয়াজ মই চপা দিলোঁ